কৰা হৈছে। এই আজি প্ৰায় 9টা ৰাস্তা আমি নিৰ্বাচনলৈ মাজত মতো কেইটামান বাকী প্ৰস্তুতি কেনেকুৱা? নিৰ্বাচনৰ প্ৰস্তুতিও আমি এতিয়া ল'বলৈ নাই। আমি নিৰ্বাচনৰ কাৰণে আজি 1 বছৰ আগৰ পৰাই প্ৰস্তুত। ভাৰতীয় জনতা পাৰ্টি সদায় প্ৰস্তুত। আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি নিৰ্বাচনটোক চিৰিয়াছলি লওঁ। আমি নিৰ্বাচনৰ কাৰণে সদায় প্ৰস্তুত থাকোঁ। আৰু নিৰ্বাচনটো আমি চিন্তা নকৰোঁ। আমি যিহেতু উন্নয়নৰ ৰাইজৰ লগত থাকোঁ, নিৰ্বাচন যেতিয়াই পাতে যেতিয়া আমি তেতিয়াই প্ৰস্তুত। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলে 50,000 টকাকৈ প্ৰাৰ্থীত্বৰ কাৰণে আবেদন মুকলি কৰিছে। কি ক'ব? মানে কংগ্ৰেছে এতিয়া পইচা লৈ পেলাই যদি প্ৰাৰ্থিত্ব লয়, সেই প্ৰাৰ্থীজন দিলে তেওঁ কি মানসিকতাৰে ইলেকশ্যন খেলিব? তেওঁতো পইচা খাবলৈ ইলেকশ্যন খেলিব লাগিব। এনে কংগ্ৰেছে সদায় পইচা দি টিকেট দিয়ে, পইচা দি পেলাই কয়, এইটো কংগ্ৰেছী কালচাৰ। আৰু মানুহেতো বেয়া পায়। প্ৰতিনিধিজনে পইচা খোৱাটো বিচাৰে নেকি? প্ৰতিনিধিজনে যদি নিজে পইচা দি পেলাই জিকি আহিব লাগে, টিকেটটো কিনিব লাগে, তেওঁ আহি পেলাই নিজৰ পইচাটো উঠাব নে নুঠায়? ৰাইজৰ কাম হ'ব নেকি? ৰাইজৰ কাম হ'বৰ কাৰণে প্ৰতিনিধিজনৰ নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁৰ লগত নন কাৰাপ্ট হ'ব লাগিব। নন কাৰাপ্ট হ'লেহে এজন প্ৰতিনিধিয়ে ভালকে কাম কৰিব পাৰিব।